শংকৰ সৰ্বগুণাকৰ চাকিৰি নাহে কেউ পাম তহাৰি চৰণকো ৰেণুহত কৌটি বাৰেক কৰহৰ প্ৰণাম কৃষ্ণ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 535 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হৈছে কেন্দ্ৰীয়ভাৱে নলবাৰীত। আৰু মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ বৰৰাজদাত। এই বৰৰাজদাৰে যি বৰৰাজা কীৰ্তন নামঘৰ আছে, এই কীৰ্তন নামঘৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে 535 সংখ্যক মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু আমি জানিব পৰা মতে যি বৰপেটা সত্ৰৰ অন্তৰ্গত কেইবাখনো শাখা সত্ৰৰ সদস্যসকল অৰ্থাৎ বিষয়ববীয়াসকলে আজি ইয়াত শৰণ ল'ব। ইতিমধ্যে শৰণ দিয়াৰ কাৰণে কেইবাগৰাকীও বৰপেটাৰ যি গুৰু তেওঁলোক বাপ বান্ধৱসকল আহি পাইছেহি আৰু বিভিন্ন স্থানৰ পৰা ইয়াত লোকসকল আহিছে। তিনিদিনীয়াকৈ ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আৰু আমাৰ ওচৰত আছে এই যি ইয়াত বৰৰাজা কীৰ্তন নামঘৰত যি উৎসৱ উদযাপন কৰিবলৈ লৈ আহিছে, এই উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক হেমদা আছে, হেমন্ত কুমাৰ দাস। আচলতে কেনেকুৱাকৈ উদযাপন কৰিবলৈ লৈ আহিছে তিনিদিনীয়া কাৰ্যসূচী, কি কি আছে? হয়, নমস্কাৰ। আজি বৰপেটা সত্ৰ শাখা সমাজ অসমৰ সৌজন্যত শ্ৰী শ্ৰী মথুৰা দা বুঢ়া এটা মাণ্ডলিক ক্ষেত্ৰ নলবাৰী জিলা শাখা সত্ৰসমূহৰ সহযোগত কেন্দ্ৰীয়ভাৱে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 535 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন নলবাৰী জিলাৰ বৰৰাজৰা কীৰ্তন নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী পালন কৰা হৈছে। আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ আমাৰ কাৰ্যসূচী চলি আছে। ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে আৰু এতিয়া আমাৰ বৰ্তমান শৰণ পৰ্ব আমাৰ ইয়াত কাৰ্যসূচী চলি আছে। আৰু এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমাৰ এই মহোৎসৱটো পালন কৰা হ'ব। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ পৰা আমাৰ ভকতসকল আমাৰ ইয়াত আহিব আৰু বৰপেটা সত্ৰৰ আমাৰ যিসকল গুৰু, এই গুৰুসকল ইতিমধ্যে যোৱাকালিতে আমাৰ ইয়াত আহি উপস্থিত হৈছে। আৰু মহিলাসকলৰ ৰাতিপুৱাৰ পৰা তেখেতসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰিছে, নাম প্ৰসংগ চলি আছিল আৰু দিনজোৰা কাৰ্যসূচীৰে আজিৰ কাৰ্যসূচী আছে। আৰু অহাকালি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আছে আৰু এই কীৰ্তন নামঘৰৰ পৰা ধৰ্মীয়ভাৱে শোভাযাত্ৰা আৰম্ভ হ'ব অহাকালি। আৰু পৰহি নাম নিশা 6 বজাত আৰম্ভ হ'ব, পাঠকদ্বয় আহিব। গতিকে সমূহ ৰাইজৰ আমি ইয়াত সহযোগ তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু এই কাৰ্যসূচীটো সুকলমে চলাই নিয়াৰ বাবে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল সাংস্কৃতিক সম্পাদক হেমন্ত কুমাৰ দাস। হয়, আচলতে যি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ যি অমৰ সৃষ্টি, অমৰ সৃষ্টিসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সমূহ যি নৱবৈষ্ণৱ যি ধৰ্মৰ যিসকল বিষয়ববীয়া অৰ্থাৎ বাপ বান্ধৱ গুৰুসকল আছে, তেওঁলোকে অহৰহ চেষ্টা চলাই আছে। আৰু আজি এই উদ্যোক্তাসকলেও ইতিমধ্যে তেখেতসকলৰ যি ইয়াত দেখিবলৈ পাইছোঁ প্ৰস্তুতি বা তেওঁলোকে যিটো ধৰণে ইয়াত নীতি নিয়ম যিটো আধাৰত ইয়াত উদযাপন কৰিছে উৎসৱ, তাৰ পৰাই অনুমীয় হয় যে নিশ্চয় এই গুৰু দুগৰাকীৰ যি আদৰ্শ বা যি তেওঁলোকৰ অমৰ সৃষ্টি, এই অমৰ সৃষ্টিসমূহ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ লগতে যি নৱ প্ৰজন্মৰ মাজত এই ধৰ্মটো প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে তেওঁলোকে সপৰিচাৰিত কৰি আহিছে। আৰু আমিও আশা কৰিছোঁ যে জগতগুৰু শংকৰদেৱ গুৰুজনা যি অমৰ সৃষ্টি আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। যেতিয়ালৈকে অসম থাকিব তেতিয়ালৈকে এই দুয়োগৰাকী গুৰুৰ যি অমৰ সৃষ্টি, এই অমৰ সৃষ্টি সদায় আমাৰ হৃদয়ত থাকিব, আমাৰ বুকুত থাকিব। আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ভিতৰত এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। বিভিন্ন স্থানৰ পৰা ভকত বান্ধৱসকল আহিছে, আই মাতৃসকল আহিছে আৰু তেওঁলোকে যি অসমীয়া আচলতে পোচাক, সেই পোচাক পৰিধান কৰি ইয়াত আহিছে। আৰু ইতিমধ্যে শৰণৰ যি কাৰ্য, সেই কাৰ্য চলি আছে। আমি ভিতৰলৈ প্ৰৱেশ কৰি আমাৰ যদি সম্ভৱ হয় বৰপেটাৰ পৰা যি দুগৰাকীকৈ গুৰু আহিছে বা তাৰে কাৰোবাৰ পৰা যদি কিবা মন্তব্য ল'ব পাৰোঁ আমি চেষ্টা কৰিম আৰু আপোনালোকক যিমান দূৰ পাৰোঁ এই বৈকুণ্ঠপুৰীৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। নমস্কাৰ, মোৰ দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰ আৰু এই বৰপেটা সত্ৰৰে শাখা সত্ৰ, এই বৰ আজাৰা কীৰ্তন ঘৰ শাখা সত্ৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ জন্ম উৎসৱ
আমি বৰপেটা সত্ৰত উদযাপন কৰিছোঁ আৰু সেই মাধৱদেৱৰ জন্ম উৎসৱ উপলক্ষে এই বৰআজাৰা সত্ৰত গুৰুজনাৰ জন্ম উৎসৱ ভাগি ইয়াতে 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ আয়োজন কৰিছে আৰু সেই উপলক্ষে জন্ম উৎসৱৰ লগত সংগতি ৰাখি এই স্থানীয় বাপ বান্ধৱ আই মাতৃসকলে এই শাখা সত্ৰত এটি শৰণ শিবিৰ অনুষ্ঠিত কৰিছে। আজি আমি ইয়ালৈ বৰপেটা সত্ৰৰ পৰা আহিছোঁ শৰণ কাৰ্য সম্পাদন কৰিবৰ কাৰণে আৰু এই শৰণ কাৰ্যত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে বহুকেইজন বাপ বান্ধৱ আই মাতৃসকলে আহিছে। প্ৰায় আই মাতৃ বাপসকলক ধৰি প্ৰায় 100জনমান হ'ব। গতিকে আমি ইয়াতে শৰণ কাৰ্য এতিয়া আৰম্ভ কৰিব ওলাইছোঁ। গতিকে এই শৰণ কাৰ্য যিসকলে ল'ব আমি নিশ্চয় আশা কৰিছোঁ এই শৰণৰ যিবিলাক তেওঁলোকে বাক্য শুনিব সেই বাক্যবিলাক নিশ্চয় পালন আচৰণ কৰি গুৰুজনাৰ ধৰ্মটো আগবঢ়াই নিয়াত তেওঁলোকে আমাক নিশ্চয় সহায় কৰিব। গতিকে ভগৱানে আমাক কৃপা কৰক, গুৰুজনে আমাক আশীৰ্বাদ কৰক, যাতে এই শৰণ কাৰ্যখিনি আমি সুচাৰুৰূপে সম্পাদন কৰি তেওঁলোকক ধৰ্মীয় জ্ঞানটো দান কৰিব পাৰোঁ। এইখিনিয়ে আমাৰ আজিৰ কাৰ্যসূচী। ল'ব পাৰে আমি বৰপেটা সত্ৰত প্ৰতিদিনে শৰণ দি থাকোঁ। বৰপেটা সত্ৰত প্ৰত্যেক দিনে আমাৰ 2-3টা কৰি শৰণ আহিয়ে থাকে, আমি দিয়ে থাকোঁ। গতিকে ইয়াতে কোনো ধৰা বন্ধা নিয়ম নীতি একো নাই, সময়ৰ কোনো ব্যৱধান নাই। যিকোনো সময়ত যিকোনো পৰিৱেশত যিকোনো লোকে এই শৰণ কাৰ্যটো আমাৰ গ্ৰহণ কৰিব পাৰে।